সকলোকে আজি বহুত দিনৰ মূৰত ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ মানে প্ৰায় 2 মাহমানৰ মূৰত কৰিছোঁ আমাৰ ইয়ানে চাই আছে তো কি খবৰ বাৰু সকলোৱে জনাব আমাৰ অসমৰ পৰিস্থিতি বৰ ভাল নহয় মই মানে এখন বজাৰ উলিয়াই লৈছোঁ দেখিছেনে এখন মানে মই এতিয়া চাফা কৰিম অসমৰ পৰিস্থিতি বৰ ভাল নহয় যিহেতু বানপানীৰ সময় মানে শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট বানপানীৰ কবলত পৰিলে মই বিছনাৰ ওপৰত উঠি লৈছোঁ দেই আৰু ভিডিঅ'টো কৰা নাই যিহেতু পটককৈ মনত পৰিলে যে মই ইউটিউবত এখন ভিডিঅ' দিয়া নাই আজি বহুত দিন তাকে ভাবিলোঁ অকণমান ভিডিঅ' এটাকে দিওঁ আৰু মই আলনাখন অলপমান চাফা কৰিছিলোঁ আমাৰ ল'ৰা যি হঠাৎ হৈ আজিকালি মানে বস্তুবিলাক ভাল কৰি নাথাকে মানে তাৰ কি হয় খেলা বস্তুবিলাক ত'ত পেলাই দিয়ে যে তো সেইটো কাৰণে চিজিল লাগি নথকা হৈছে বস্তুবিলাক বিচাৰি পোৱা নগৈছে মানে য'ত ত'ত সি দলিয়াই দিয়ে এতিয়া আজি দেখিছোঁ গোটেই আলনাডালৰ পাছফালে ঢেৰ এগাল বস্তু মানে খেলা বস্তু সি পেলাই থৈছে আৰু বহুত বস্তু বিচাৰি নোপোৱা হৈছোঁ মোৰো ধৰক কসমেটিকৰ বস্তু একোৱেই নাই মানে ক'ৰবাত যাবৰ সময়ত এতিয়া লিপষ্টিক অকণমানো নাইকিয়া হৈ গৈছে মোৰ মানে ল'ৰাৰ চব খেলাৰ সামগ্ৰী হৈ গ'ল হয় বাৰু এইটো টাইমত তেনেকুৱাই হয় আৰু সকলো মাকৰে হয় এইটো কাৰণ ল'ৰা ছোৱালী এই 2 বছৰ 3 বছৰ প্ৰায় 5 বছৰমানলৈকে হয়তো হ'বই মোৰ এইটো পৰিস্থিতি তো বস্তু বিচাৰি ফুৰিব লাগে আৰু কিছুমান কি কৰিলে গম পায়নে তাৰ খেলা বস্তুৱে হয় তো ভাল যদি কিবা মূল্যৱান বস্তু পেলাইছে মই সেইটো গম নাপাওঁ তো মানুহ থকা সময়তে কি কৰে গম পায়নে আমাৰ নলাত পেলাই দিয়ে আগফালে আমাৰ নলা আছে তো সেই নলাত মানে বস্তুবোৰ চব দলিয়াই দিয়ে চাওঁ ৰ'বা চব দলিয়াই দিয়ে এতিয়া মই সেই আলনাত মানে কাপোৰবিলাক জাপি আছোঁ সিও লগতে আহিছে নহয় এইটো নলাত বস্তুবোৰ পেলাই দিলে তাৰ মানে যিবিলাক খেলা বস্তু ধৰক গাড়ী চাড়ীবিলাক এতিয়াও বহুত বস্তু নলাত সোমাই আছে তো কেইটামান বল বিচাৰি পোৱাই নাই তো নাজানো সেইবিলাক পাওঁ নাপাওঁ আৰু মানে পালেও মানে সেইবিলাক এতিয়া উলিয়াবলৈ মন নাই মানে নলাত বহুত লেতেৰা যে বস্তুবোৰ নলাটো আচলতে বহুত লেতেৰা তাত সম্পূৰ্ণ গোটেই লেতেৰাবিলাক তালৈকে যায় মানে তো সেইখিনি আৰু এতিয়া মানে আনিবলৈ মন নাই আৰু তাক সেইখিনি বস্তু খেলিব দিবলৈও মন নাই মানে তো দেউতাকে ওপৰতে পৰাখিনি যি পাৰে আনি দিয়ে তো বহুত ভাল ভাল বস্তু পেলাইছে মানে তাৰ চেণ্ডেল টেণ্ডেলো পেলাই দিয়ে তো উপায় নাই আৰু ল'ৰা ছোৱালীয়ে সৰুতে এইবিলাক কৰিবই আৰু কিন্তু হ'লেও তো মোবাইল চবাইল কেতিয়াবা দলিয়াই নিদিলে হ'ল অকস্মাতে মানুহ থকাৰ সময়তে সি এনেকৈ দলিয়াই দিয়ে তো মানুহে কি হয় তাক দেখা মানুহখিনিয়ে গম পাব প্ৰকৃততে এতিয়া মই এনেকৈ যদি কৈ দিওঁ বহুতে বিশ্বাস নকৰে বাৰু দেই এনেই কৈছে বুলি কয় আৰু মাকে অকণমান বেছি কৈছে বুলিও ভাবে চাগে মোৰ অনুমান আৰু এইবিলাক নকৰিবা দেখোন মই এইবিলাক থৈ দিছোঁ এনেকৈ আৰু নকৰিবা দেই দেখোন দেই এইটো আমাৰ খটাসুৰ পোৱালি খটাসুৰ বুলিয়ে কৈছোঁ কৃষ্ণ যেনেকুৱা উৎপাত কৰিছিলে নহয় তো সকলো গুণেই চাগে তাৰ ইয়াৰ গাটো আছে কি হয় তুমি ABCD কেইটা গাই দিয়াচোন অঁ বি কোৱা মন গ'লে ক'ব মন নগ'লে নকৰে অঁ কি কৈ আছিলোঁ কৃষ্ণৰ সকলো গুণেই আছে ল'ৰাৰ গাত থাকেই বুলি কয় যে তো সেয়া মই মানে কামো কৰি আছোঁ দেই ভিডিঅ' কৰি থাকিব হৈছে প্ৰায় 3 মাহমান মই ভিডিঅ' দিয়া নাই ইউটিউবত ভিডিঅ' চৰিবলৈকে মন নোযোৱা হ'ল আজিকালি তো উপায় নাই আৰু হেৰা ধৰাৰ মাজতে চলি আছোঁ জীৱন আৰু বিশেষকৈ কি হয় এতিয়া গৰম বন্ধ যিহেতু আৰু গৰম বন্ধ হোৱা হেতুকে কি হয় আমাৰ ল'ৰা মানে সেই আৰু তাৰ লগত তাক বেছি সময় দিব লগা হৈছে এতিয়া গৰম বন্ধ যিহেতু স্কুল খুলিলে অন্ততঃ মানে স্কুল খুলিলেও সেই একেটাই হয় মই সময় নাপাওঁ নিজৰ কাৰণে তো এনেকৈ ভিডিঅ' চিডিঅ' দিবৰ কাৰণে মানে সময়টো একদম কম পোৱা হ'লোঁ আৰু তাক স্কুলত দিয়াৰ পৰা চাগে মোৰ বেছি মানে সময় নাটনি হ'ল নিচিনাহে লাগিছে নাজানো বহুতে কয় যে স্কুলত দিলে অকণমান আৰাম বুলি মাকৰ কিন্তু মোৰ সেই আৰামটো নাপাওঁ এতিয়া 1 মাহ ছামাৰ ভেকেশ্যন পালোঁ তাৰ লগতে মানুহজনৰো ছুটি আছিলে কিন্তু ক'তো যোৱাৰ সৌভাগ্যহে নহ'ল তো সৌভাগ্য হ'ল অকল ভাত দালি ভাজি বনাই থকা ঘৰৰ ভিতৰত সোমাই সেয়াই ক'তোৱে ওলাই যাব পৰা নাই তো মাজতে আমাৰ ইয়ানৰো গাটো বেয়া আছিলে বাৰু এতিয়া ভাল পাইছে বাকী এয়াই মই আজি অকণমান ভিডিঅ'টো কৰিম বুলি হাতত ল'লোঁ যেতিয়া মই অকণমান দেখাম আজি কি কৰিলোঁ কি নকৰিলোঁ এয়া মই এইখিনি জাপিব আছেই বাৰু মই এইখিনি এতিয়া অকণমান জাপি লওঁ অকণমান ঠিক কৰি লওঁ ল'ৰা হয়তো আজি মানে তাক বল 2টা কিনি দিলোঁ সেই 2টা বল লৈ আছে যে তো আজিৰ কাৰণে ল'ব আৰু সি নতুন পাইছে যে এইবাৰ ফ্ৰিজ খুলিলে এই ফ্ৰিজটো কেলৈ খুলিছা কি আছে তাত কি আছেনো কি কৰিবা হা তুমি কি কৰিবা তাত তুমি কি কৰিবা কেলৈ সোমাইছা তাত
জ্বৰ হ'ব হাঁহ হ'ব ওলাই দিয়া একো নাই এখন ফ্ৰিজত একো বস্তু নাই খোৱা বস্তু নাই আপেল কাটি থৈছোঁ এতিয়া সি আপেলো নাখালে আপেল খাই ভাল পায় কিন্তু সি কেলৈ জানো আপেল নাখালে এয়া আপেল খাবা অঁ আপেল লোৱা আহা আপেল খাবা আহা ফ্ৰিজটো লগাই থোৱা এখন লগাই থোৱা আহা অঁ লগাই দিয়া অঁ গুড বয় এই আপেল খোৱা লোৱা তাক সেই আপেলখন দি পেলাই তাক ব্যস্ত কৰি ৰাখোঁ আৰু মই কামকেইটা কৰি লওঁ আকৌ খুলিছা ফ্ৰিজ নাই কথা ক'লে নুশুনে এই সময়টো চাগে কথা ক'লে শুনাৰ বয়স নহয় বাৰু কিন্তু হ'লেও ল'ৰা আছে অকণমান দুষ্টবিলাক বেছি হয় বাৰু মই আজি অকণমান আপোনালোকক ভিডিঅ'বিলাক দেখাম বাৰু দেই মই আজি মানে দিনটোৰ কাৰণে কি কৰিছোঁ কি নাই কৰা ভিডিঅ'টো কৰিম যদি আজি পাওঁ আজি আপলোড কৰিম আৰু যদি আজি নোৱাৰোঁ তেন্তে কাইলৈ আপলোড কৰিম বাৰু মই এতিয়া কামখিনি কৰি অকণমান আজৰি হৈ লওঁ আৰু গোটেই দিনটো মই এইবিলাক চাফা চিকুণ কৰোঁতেই সময়টো গুচি যায় মানে কি হয় ল'ৰাই এফালে পেলাব এফালে মই চাফা কৰিব লাগিব বাকীটো ৰুমবিলাক চাফা কৰা আছে আৰু লেতেৰা বেছি হয় সৰু ল'ৰা ছোৱালী থকা ঘৰবিলাকত তো এইবিলাকতে মই বহুত বেছি ব্যস্ত তো এইবিলাক হৈছে সফুৰা তো সফুৰাবিলাক বিচাৰি পোৱা নাছিলোঁ আৰু আজি পাইছোঁ এই আলনাডালৰ চুকত মানে পেলাই থৈ দিছে মানে সিটো ছাইডৰ পৰা এইখন যিহেতু খিৰিকী হয় আৰু পৰ্দাহে লগাই থোৱা আছে তাত এই পৰ্দাখনৰ পৰা মানে ছাইড কৰি পেলাই সি পেলাই দিলে সিটো ৰুমৰ পৰা এইটো ৰুমলৈ আৰু আলনাডালৰ পাছত পৰি আছিলে মানে চুকত সোমাই তো আজি এইবিলাক পালোঁ 3খন আছিলে তো এয়া পাইছোঁ বাৰু এখন আছে বাৰু তো এয়া আগফালে থৈ দিওঁ মানে যেনেকৈ আছিলে তেনেকৈ এইটোক আপুনি চাই কি খাইছা তুমি আপোনালোকে ইয়াক অকণমান চাই থাকক মানে কি কথা আৰু তুমি পৰিবা ইফালে যোৱা এইবোৰ নাখাবা আকৌ এইবোৰ বেয়া বস্তু নহয় আপোনালোকে ইয়াক অকণমান চাই থাকক দেই অকণমান দায়িত্বটো দিছোঁ কি কৰি থাকে ৰিয়ানক মানে অলপ সময়ৰ কাৰণেও এৰি থৈ যাবলৈ ভয় মানে ইটো ৰুমৰ পৰা সিটো ৰুম যাব হ'লেও মোৰ বহুত বেছি চিন্তা হৈ যায় কাৰণ যিহেতু বহুত বেছি খটাসুৰ হয় সি এবাৰ কিতাপ পঢ়িব লাগিলে কিবা আখৰ লিখিব লাগিলে বহি আৰু পেঞ্চিল লৈ লৈছে আৰু পেঞ্চিল বিচাৰি হাবাথুৰি খুৱাই ফুৰিছে মানে পেইন কৈ আছে তাক পেইন লাগে তো দেউতাকে বহুত বেছি ঢেৰ মানে পেঞ্চিল আনি দিছিলে তো স্কুলৰবিলাকতো তাৰ এক্সট্ৰা হয় বাকী ঘৰত লিখিবৰ কাৰণে বহুত বেছি পেঞ্চিল আনি দিছিলে তো পেঞ্চিলবিলাকো ইমানেই মানে য'ত ত'ত সিঁচৰিত কৰিলে নহয় এতিয়া মানে সময়ত আপুনি পেঞ্চিলডাল বিচাৰি নাপায় এতিয়া যি পালোঁ কলমটো পালোঁ তো কলমটোকে তাক দি দিলোঁ মুঠতে সি লিখি মেলি থাকক মানে মই অন্ততঃ কামখিনি কৰিবতো লাগিব নহয় জানো অকলশৰীয়া মানুহ সেইটো কাৰণে তো কাৰো যিহেতু মই সহায় লোৱা নাই কিন্তু মানে মোৰ চাফা কৰোঁতে যায় চাফা কৰি আঁতৰা নহয় এবাৰ চাফা কৰি যাম নহয় ৰাতিপুৱা সময়ত আকৌ কি হয় আচলতে সি বাহিৰত নোলাই যায় এতিয়া মানে ইমান গৰমত ওলাব দিয়া নাই ওলাব কিন্তু ৰ'দটো যেতিয়া সোমাই তাত মই অকণমান ওলাবলৈ দিওঁ আবেলি সময়ত তো আগবেলা সময়ত আমাৰ বহুত বেছি ৰ'দ পৰে তো সেইটো ৰ'দত মই তাক ওলাব দিয়াটো অসম্ভৱ মানে যিহেতু ৰাস্তাৰ কাষতো তাত ওলাই মেলি যিহেতু মোৰো ভিতৰত কাম থাকে দুই এটা কাম মই নকৰিলে নহ'ব তো তাকে যদি এনি টাইম চাই থাকোঁ মোৰ খোৱা মেলা নহ'ব তাৰ খোৱা মেলা নহ'ব সেইখিনি কাৰণত মই যোগাৰ কৰিব লাগিব তো সেইটো কাৰণে তো তাক মই আগবেলাটো বৰকৈ ওলাব নিদিওঁ ওলাব দিলেও মই চাই থাকিব লাগিব আৰু পাছবেলা সময়কণত সি ওলাই মানে সেইখন সময়ত সি ওলাই মেলি ধুনীয়াকৈ খেলে বাহিৰত যায় আৰু বাহিৰত অকণমান ফুৰিবলৈও যায় সোমাই আমনি লাগে কি আনিছা এতিয়া চেয়াৰ আনিছে বহিবৰ কাৰণে এইখন চেয়াৰ আনিলা গুড বয় দেই এতিয়া তুমি পঢ়িবা লিখিবা লিখা দেই কি লিখিবা ABCD লিখা দেই এতিয়া সি ABCD লিখিছে পেন এটা পালে তাকে লিখিছে কিন্তু তাক পেন দিয়া নহয় পেঞ্চিলে দিয়া হয় বাৰু পেঞ্চিল এতিয়া মই বিচাৰিব লাগিব যিহেতু স্কুল খুলিবও হ'ল তো স্কুলত বাৰু স্কুলৰ পেঞ্চিলৰ বহুত বেলেগ হয় তো সেইবিলাক এক্সট্ৰা থাকে তো সেইবিলাক মই তাক ঘৰত নিদিওঁ তো বাকী ঘৰত যিবিলাক পেঞ্চিল আছিলে দেউতাকে ইমান আনি দিছিলে সি মানে চব এই আৰু বস্তু দলিওৱা নিচিনাকৈ খেলা বস্তু দলিওৱা নিচিনাকৈ চব দলিয়ালে দিলে লাগিবই তো সেয়া আৰু বাকী চাই থাকক আপোনালোকে লিখিছে সি পেনে লিখিছা পেঞ্চিলেহে লিখিব লাগে তুমি আকৌ পেনে লিখিছা একদম লিখিছা লিখা
ৰিয়ান জন্মৰ সময়ৰ পৰাই মই কোনো ধৰণৰ সহায়িকা লোৱা নাই। তো জন্মৰ প্ৰায় 2 মাহমান মোৰ যিহেতু মা জন্মদাত্ৰী মা থাকিল আৰু মায়ে বহুতখিনি সহায় কৰিলে। তাৰ পাছত মই অকলে সকলোবিলাক চম্ভালিছোঁ। এটা ল'ৰা লৈ লগতে মানুহজনক অফিচ খুৱাই বুৱাই পঠিয়াব লাগিব, তাতে ল'ৰাকো চম্ভালিব লাগিব গোটেই দিনটো। মোৰ নিজৰ কেয়াৰ ল'বলৈ, নিজৰ যত্ন ল'বলৈ মই অলপ মানুহে সহায় নাপাওঁ, মানে মই সময় নাপাওঁ। তো বুজাসকলে বুজি পায় আৰু নুবুজাসকলক মই বুজায়ো একো ক'ব নোৱাৰোঁ, কাৰণ বুজাই লাভো নাই, তেওঁলোকে কোনো দিন বুজিও নাপাব। তো বাকী এয়া ভগৱানে দেখি এইটো আছে। এটা টেকেলি, মানে মায়ে দি পঠিয়াইছিলে ইয়াতে পইচা ভৰাবৰ কাৰণে ল'ৰাক। তো এই টেকেলিটো মই বহুত দিন বিচাৰি পোৱা নাই, তো আজি বিচাৰি পালোঁগৈ সেই আলনাৰ চুকত, মানে চব বস্তু আলনাৰ চুকতে দম মাতি আছে। সেইটো পালোঁ, পইচা পাতি নাই, একদম 2 নে 4 টকা আছে আৰু তলতে যি সোমাই আছে, সেইটো মই বিচাৰি আছিলোঁ। এতিয়া মানে বিচাৰি পালোঁ বাৰু, একদম পাতলা মানে। বৰ্তমান সময়ৰ ল'ৰা ছোৱালীবিলাকক কেতিয়াও আগৰ দিনৰ ল'ৰা ছোৱালীৰ লগত তুলনা কৰি লাভ নাই, কাৰণ আগৰ দিনটো সদায় আগৰ দিনেই আছিলে আৰু বৰ্তমান সময় পৰিস্থিতিততো সকলোবিলাক চেঞ্জ হ'ল। গতিকেলৈ মাকসকলে বহুত বেছি কেয়াৰ ল'ব লাগে, যত্ন ল'ব লাগে। তো ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰা মুখৰ কথা নহয় বৰ্তমান সময়ত, তাকো অকলশৰে। নহয়নে নহয় জনাব সকলোৱে। কুকভাগ কৰিব, কুকভাগ কৰা, কুকভাগ কৰা, কৰা, কুক কুক ভাগ আকৌ লুকুৱা। অঁ অঁ দেখিলো মই। নুশুবা, ইয়াত নুশুৱে ন, চিঠিখনত নুশুৱে দেই। উঠা উঠা, কেলৈ শুইছা বাৰু তাত? চবেই চাই আছে আকৌ দেই, তোমাক দেখি আছে কিন্তু বেড বয় ক'ব দেই চবেই। উঠা 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 উঠা, গুড বয়, উঠা 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 উঠা, গুড বয়, উঠা 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 উঠা। ক'বই পোৱা নাই সি। হ'ব দিয়া। ইফালে আকৌ ল'ৰাৰ লগত খেলিবও লাগে মাজে সময়ে, আকৌ মই ভাততো লাগিব লাগে, কাৰণ সিটোতো খাব লাগিব, ময়োতো খাই জীয়াই থাকিব লাগিব, নহয় জানো। সেইফালে তাৰ লগত অকণমান সময় খেলি মই এইফালে ভাতটো মানে বাঢ়িব আহিলোঁ। বনাই মেলি থোৱা আছিলেই বাৰু, যিহেতু তাক ভাত খোৱাৰ সময় হ'ল আৰু ভাত খোৱাৰ টাইমতো তাক বহুত বেছি যুঁজিব লাগে। মানে মই মানে নিজে আচৰিত হৈ যাওঁ। হয় বাৰু, আজিকালি সকলো ল'ৰা ছোৱালীৰ লগতে যুঁজিব লগা হয়, কিন্তু কিছুমান ল'ৰা ছোৱালীক দেখিছোঁ বৰ্তমান সময়ত মুখখন মেলি দিয়ে খাবৰ কাৰণে, কিন্তু আমাৰ ল'ৰাক যুঁজি মই কেতিয়াবা হাইৰাণ হৈ যাওঁ, মই ভাগৰি যাওঁ। মানে বহুত বেছি যুঁজিব লাগে তাৰ লগত। তো এয়া দেখিছেনে, সেই বলটো আজি মই তাক কিনি দিছোঁ, কিন্তু সেই বলটো সি হেৰুৱালেই, মানে নলাত পেলাই দিলে। তো আকৌ দেউতাকে বুটলি মেলি আনিলে বাৰু, নাজানো কিমান দিন যায়। তো বাকী এই আৰু মানে খুব বেছি দিগদাৰ তাক খোৱাবৰ কাৰণে, ইফালে যাব সিফালে যাব, নাখাব, তাৰপৰা মুখৰ পৰা উলিয়াই দিব, এনেকুৱা হয়। তো কেতিয়াবা কোনোবা এটা সময়ত সি খাব বিচাৰে, কিন্তু কেতিয়াবা মানে একদমেই সি মুখ নেমেলোঁ বুলি ক'লে নেমেলেই, নাখাওঁ বুলি ক'লে নাখায়েই মানে। তো এনেকুৱা টাইপ। তো ভাবক তেনেকুৱা এটা ল'ৰাক মানে চম্ভালিবলৈ অকলে বা সকলোবিলাক চম্ভালিবলৈ মানে কেনেকুৱা ধৰণৰ মই পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয়, তো একমাত্ৰ ভগৱানে জানে আৰু মই জানো। তো বাকী এয়া, তো নতুন বল পাই সেই বলটো লৈ পেলাই বোলো অকণমান খেলি মেলি বোলো ভাতকেইটা খাওক, বা মোবাইল চাই হ'লেও ভাতকেইটা খোৱাবৰ কাৰণে যত্ন কৰোঁ বহুত বেছি মাক হিচাপে। তো যিমানখিনি কৰিব লাগে মাক হিচাপে মই সিমানখিনিয়ে কৰোঁ। তো বাকী ভগৱানে সকলো দেখি আছে, বা ভগৱানৰ ইচ্ছা সকলো ভগৱানৰে ওপৰতে মই এৰি দিওঁ। মানুহে যি ক'লেও মানে সকলো মই ভগৱানৰ ওপৰত এৰি দিওঁ, যি কওঁ কৈ থাকক, কাৰণ মই জানো ল'ৰা এটা ডাঙৰ কৰাত কিমান বেছি কষ্ট, তাত ভাল সংস্কাৰ দিব লাগিব। এইটো নহয় যে তাক কোনোবাই কিবা এটা শিকাই দিব, সি সেইটোকে শিকি ল'ব, তেনেকুৱা কোনো পধ্যে নহয়। মই তেনেকুৱা মাক নহ'বৰ কাৰণে চেষ্টা কৰোঁ। নাজানো আগলৈ কি হয়, তো যি কপালত লিখা আছে সেই কপালৰ লিখন কেতিয়াও খণ্ডন কৰিব নোৱাৰোঁ, সেইটোতো হ'বই। তো বাকী যিমান পাৰোঁ চেষ্টা কৰোঁ মাক হিচাপে ভালৰ ভালটো শিকাবৰ কাৰণে, বা ভালৰ ভালটো কৰিবৰ কাৰণে, বা ভালৰ ভাল শিক্ষা দিবৰ কাৰণে, বা সংস্কাৰ দিবৰ কাৰণে। কিন্তু বাকী সকলো ভগৱানৰ ইচ্ছা, সকলো ভগৱানৰ ওপৰত। এইফালে সি ওলাইছে চাইকেলখন লৈ বাহিৰলৈ যাবলৈ, আৰু কিমানো ৰুমটোৰ ভিতৰতে সোমাই থাকিব, তাৰো আমনি লাগে মোৰো আমনি লাগে, কিন্তু উপায় নাই। দেখি পাইছে বাহিৰত কিমান বেছি ৰ'দ, এই ৰ'দটোত মই মানে যাব দিব অলপো মন নাই, কিন্তু অলপমান ৰ'দটো কমিলে মানে অকণমান ছাঁটো যিহেতু পৰিলে, সেইটো কাৰণে আগফালখনকে মই অকণমান তাক মানে যাবৰ কাৰণে
দিছোঁ আৰু ময়ো বহি পেলাই চাই আছোঁ মানে ষ্টেপতে বহি ময়ো চাই থাকোঁ কাৰণ তাক চাই থাকিবই লাগিব কাৰণ নহ'লে মানে এইটো যিহেতু গৰম দিনটোত কি থাকিব ঠিক নাই যিহেতু সাপ চাপ ওলাব পাৰে সেইটো কাৰণে তাক অকলশৰে এৰাটো অসম্ভৱ কথা তো এইফালে গোটেইখন হাবি হৈ গৈছে তো বাকী উপায় নাই ল'ৰা ছোৱালীক এৰিব লাগিব অকণমান সময় কাৰণ নহ'লে সি বাহিৰৰ পৰিৱেশটো নাপালেও নহ'ব বাহিৰৰ পৰিৱেশো লাগিব আৰু বাহিৰত মই একেবাৰে সম্পূৰ্ণকৈ ওলাই থ'বও নোৱাৰোঁ ৰাখিবও নোৱাৰোঁ আন ল'ৰা ছোৱালীৰ নিচিনাকৈ তো খেলাৰ তেনেকৈ লগ নাই বাহিৰৰ ল'ৰা ছোৱালীবিলাকো এয়া দেখা পাইছে নহয় আপোনালোকে যোনটো বল লৈ আছিলে বলটো দলিয়াই পেলাই দিলে আৰু পাছত দেউতাকে বাৰু আনিলে বলটো তো এয়াই মানে চব সেই নলাত পেলাই দিয়ে বস্তুবিলাক তো এয়া ভিডিঅ'টো কৰি থাকোঁতেই সি পেলাই দিলে এইটো বলটো আকৌ পালে বাৰু তো পাই মেলিও আকৌ মানে দলিয়াই দিলে তো এয়াই আৰু দিনটো তো বহুত বেছি বস্তু তাত নলাত পৰি আছে তো বাকী বিচাৰিব লাগিব আৰু এইফালে মই কেইটামান ডালিম দিছোঁ খাবৰ কাৰণে তো ডালিমো সি নষ্ট কৰে এয়া তাক খুৱাই দিব লাগে নোখোৱালে মানে এয়া নষ্ট কৰি দিয়ে তো কেতিয়াবা মানে বহুত বেছি বদমাছো কৰে তো এয়াই আৰু তেনেকৈ মই চলি গৈছোঁ চলাই নিছোঁ উপায়তো নাই তো বাকী এয়াই আৰু আজিও বহুত বেছি গৰম মানে অতিমাত্ৰা তো ল'ৰা পকাতে শুইছে সি পকাত শুৱে বাৰু কাৰণ বহুত বেছি সময় নুশুৱে যে সেইকাৰণে পকাত অলপ সময় শুৱে আৰু বহুত গৰম হয় আমাৰ ৰুমকেইটা তো সেই বিচনাৰ ওপৰত বিচনাবিলাক মানে জুই হৈ থাকে দেই তো সেইটো কাৰণে সি পকাত শুই ভাল পায় আৰু ময়ো যেতিয়া ল'ৰা গাত আছিলে মানে মই খুব পকাত শুলোঁ মানে পকাবিলাকো আমাৰ গৰম হৈ থাকে মানে ইমানেই গৰম ভাবি চাওক কিমান গৰম হ'ব তো সেইটো কাৰণে সি তেনেকৈয়ে শুৱে ৰাতি হ'লে বাৰু ওপৰতে শুৱাওঁ কিন্তু দিনত পকাবিলাকো গৰম হৈ থাকে এইটো নহয় যে পকাবিলাক ঠাণ্ডা হৈ থাকে পূৰা ঠাণ্ডা বতাহ আহিব একেবাৰেই নহয় মানে পূৰা গৰম পকাবিলাক মই নিজে আচৰিত পাওঁ পকাবিলাকো ইমান গৰম পকাত শুইও মানে শান্তি নালাগে তো তাক তেনেকৈ শুৱাই থৈছোঁ আৰু দেউতাক আহিলে দেউতাক আহি মেলি গ'ল তাক সি বহুত বেছি দিগদাৰ লগাইছে মানে আমনি নহয় দিগদাৰ মানে সি বাহিৰত বস্তুবিলাক দলিয়াইছে বাপেকে আনিছে মানে পুতলা চুতলা যি য'ত আছিলে বল দুটা আজি কিনি দিছিলোঁ সেইখিনিও বাহিৰত পেলাইছে বাহিৰত মানে একদম নলাত পেলাইছে তো কিছুমান বস্তুটো আনিব পৰা অৱস্থাত নাই ইমানেই লেতেৰা হৈ গ'ল তো সেইবিলাক বস্তু অনা নাই আৰু যিবিলাক ওপৰতে আছে যিহেতু ঘাঁহ বন কচু এইবিলাক গজি গৈছে সেইটো কাৰণে ওপৰতে যিবিলাক পৰি আছে সেইবিলাক আমি উঠাই আনো আৰু অকণমান ধুই পখালি তেনেকৈ সি খেলিব পাৰে তো একদম ভিতৰত পৰাবিলাক আনিব নোৱাৰি তো সেয়াই বহুত বেছি উৎপাত হয় এইটো সময়ত ল'ৰা ছোৱালীবিলাক তো একো ক'বও নোৱাৰে আপুনি আৰু উৎপাতো কৰে উপায় নাই অলপ দিন কৰিব অলপ দিন মানে কৰিব আৰু কেইবাবছৰো সি তো তাৰ পাছত ডাঙৰ হ'লেতো নিজে নিজে ঠিক হৈ যাব বুলি ভাবিছোঁ সি নিজে বস্তু সজাই থ'ব আচলতে আমাক দেখিয়ে কৰিব যে মই যদি চিজিল লগাই বস্তুবিলাক থওঁ সিটোতো মোকেই অনুকৰণ কৰিব বা দেউতাকে যদি থয় ধুনীয়াকৈ তো সিটো দেউতাককেই অনুকৰণ কৰিব নহয় জানো মাক দেউতাকে সদায় ল'ৰা ছোৱালীকে অনুকৰণ কৰে তো গতিকেলৈ ভাবিছোঁ ডাঙৰ হ'লে সি চব ঠিক হ'ব সকলো আকৌ আগৰ নিচিনা হৈ যাব তো এইটো সময় অকণমান সহ্য কৰিবই লাগিব বা কষ্ট কৰিবই লাগিব